স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ সোমোৱা যিটো দুৱাৰ বিধানসভাত তাত থিয় হৈ যদি বাধা দিয়ে তাৰমানে এক প্ৰকাৰৰ এইটো গোটেই এছেম্বলিখনকে হাইজেক কৰিবলৈ কাৰণে চেষ্টা কৰিছে যেন লাগে আৰু ইট লুকছ লাইক এ টেৰৰিষ্ট এক্ট টেৰৰিষ্টে তেনেকৈ হাইজেক কৰে যিটো মাওবাদী পন্থাৰে আজি আমাক তাত আক্ৰমণ কৰিছে আজি ৰূপজ্যোতি কৰ্মীয়ে মাফ খোজাৰ পিছত মাফ কৰি তাতে এটা ৰুলিং মই দিলোঁ মষ্ট প্ৰবেবলি কংগ্ৰেছ দল সেইটোত শান্ত নহয় সেইকাৰণে আজি আমাক এটেক কৰিবলৈ কাৰণে বিধানসভাত আহি ওলাইছে নুৰুল হুদা ডাঙৰীয়াৰ এগেইনষ্টত যিটো ল সেইটো মতে কাম হ'ব ভিডিঅ' ফুটেজ আহিব কি সঁচা কি মচা তাতে ওলাব জীৱনত প্ৰথমবাৰৰ কাৰণে থানাত আহিবলগীয়া হ'ল FIR লজ কৰিবলৈ আজি বিধানসভা যেতিয়া মই বিধানসভাৰ কক্ষত সোমাবলৈ যাওঁতে নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক তেখেতে বাধা প্ৰদান কৰে আৰু যেতিয়া মই সোমাব যাওঁ তেতিয়া মেন হেণ্ডেল কৰে আৰু আক্ৰমণাত্মক ৰূপত আহে আৰু সেইটো প্ৰচেছত মই হাততো দুখ পাওঁ আৰু সেইটো কাৰণে আজি মই ইয়াতে কমপ্লেইন এটা দিব আহিছোঁ